দলাখালত বিৰিণা গোষ্ঠী অসমৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন গীত মাত কথা কবিতা ৰেচিপাল স্মৃতি ৰোমন্থন আৰু অনুভৱৰ মালিতা অনুষ্ঠান অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰী জিলাৰ দলাখালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হৈছে তদুপলক্ষে পুৱা 9 বজাত গোষ্ঠীটোৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিককৈ পতাকা উত্তোলন কৰাৰ পাছতে জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাটোৰ চৌহদকে ধৰি বিভিন্ন ৰাজহুৱা স্থানত 10টা গছপুলি ৰোপণ কৰে সন্ধিয়া 6 বজাত গোষ্ঠীটোৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতি ৰোমন্থন আৰু অনুভৱৰ মালিতা শীৰ্ষক অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে সভাৰ আৰম্ভণিতে বিৰিণা গোষ্ঠী অসমে 10টা বছৰ পূৰ্ণ কৰা উপলক্ষত 10 গছি বন্তি প্ৰচলন কৰে ক্ৰমে বিৰিণাৰ উপদেষ্টা ভৱেন কুমাৰ কলিতা প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠক বিহগী মিডিয়া গ্ৰুপ অসমৰ সঞ্চালক কনক কলিতা বিৰিণাৰ উপসভাপতি জিয়াউৰ ৰহমান সহকাৰী সম্পাদক সুৰজিত পাঠক সদস্য ললিতা দাস প্ৰাক্তন ছাত্ৰনেতা নুৰ ইছলাম বিৰিণা সহকাৰী সম্পাদক ৰমণী নাথ কোষাধ্যক্ষ বনজিত বৈশ্য আৰু সদস্য আতিকুৰ ৰহমানে বিৰিণাৰ সহকাৰী সম্পাদক জয়ন্ত ডেকায়াথৰা স্মৃতি ৰোমন্থন আৰু অনুভৱৰ মালিতা অনুষ্ঠানত বিৰিণাৰ সদস্যসকলে নিজৰ অনুভৱ ব্যক্ত কৰি নষ্টালজিক হৈ পৰে বিৰিণাৰ অন্যতম উপদেষ্টা নকুল তালুকদাৰে উপস্থিত থাকি বিৰিণাৰ কাৰ্য পন্থা সম্পৰ্কত বিশ্লেষণ কৰাৰ লগতে বিৰিণা গোষ্ঠী অসমৰ দায়িত্ববোধ সম্পৰ্কত ভাষণ প্ৰদান কৰে বিৰিণাৰ সদস্যসকলৰ গীত মাত কথা কবিতা ৰেচিপাল হৈ পৰে স্মৃতি ৰোমন্থন আৰু অনুভৱৰ মালিতা অনুষ্ঠান উল্লেখযোগ্য যে অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত গোষ্ঠীটোৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব 10ম বৰ্ষপূৰ্ণ অনুষ্ঠান মুকালমুৱাৰ প্ৰসুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ